নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 31 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছো। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকে আজিয়ে কৰিব লাগিব এখন গুৰুত্বপূৰ্ণ কাম। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সেচুৰেশ্যন ড্ৰাইভ 1 মে से 31 মে 2025। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে কৃষকসকলৰ বাবে 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 31 মে তাৰিখ পৰ্যন্ত আৰম্ভ কৰিছিল সেচুৰেশ্যন ড্ৰাইভ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰে তেন্তে আজিৰ ভিতৰতে কৰিব লাগিব এইকেইখন কাম, অন্যথা 20 নম্বৰ কিস্তি 2000 টকা নাপাব। 1 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC, 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লেণ্ড চিডিং। এইকেইখন কাম যিসকল কৃষকে কৰা নাই সেইসকল কৃষকে আজিৰ ভিতৰতে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ কৰিব লাগিব এইকেইখন কাম। তেতিয়া আপোনালোকক জনাইছো কৃষকসকলে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা কেতিয়া লাভ কৰিব। এই বিষয়ত ভাৰত চৰকাৰে যিহেতু 31 মে তাৰিখ আজিলৈকে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক এইকেইখন কাম কৰিব দিছিল, সেইকাৰণে আমি ক'ব পাৰোঁ অহা জুন মাহৰ ভিতৰতে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ টকা। কিন্তু অহাকালি PM কিষাণ আঁচনিৰ টকা নোসোমায়। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। তাৰপিছত কোৱা হৈছে অৰুণোদয় 3.0 ফলপ্ৰসূ ৰূপায়ণ আৰু বৰ্তমানলৈ হোৱা অগ্ৰগতি সম্পৰ্কত এখন বিশেষ আলোচনা কৰে। এটি কলি দুটি পাত শীৰ্ষক নতুন আঁচনিখন ৰূপায়ণ সম্পৰ্কতো বিতংভাৱে আলোচনা কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো ইয়াতে অৰুণোদয় আঁচনি সম্পৰ্কে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনি টকা সোমাই যাব, কিয়নো অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলৰ কাম ক্ষীপ্ৰ গতিত চলি আছে। অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলৰ কাম অসম চৰকাৰে সম্পন্ন কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো ইয়াতে লিখা আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা নাৰী সবলীকৰণ। তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে আঁচনিখনৰ সুবিধাসমূহ। 1 নম্বৰত কোৱা হৈছে উদ্যোগীকৰণ পুঁজি, 2 নম্বৰত কোৱা হৈছে মূলধনী ৰাজসাহায্য, 3 নম্বৰত কোৱা হৈছে সুদৰ ক্ষেত্ৰত সকাহ, ইয়াৰ পিছত কোৱা হৈছে অগ্ৰগতিৰ খতিয়ান। ইতিমধ্যে আগবঢ়োৱা হৈছে 22,277 গৰাকী মহিলালৈ 10,000 টকাৰ উদ্যোগিক পুঁজি, 108 গৰাকী সদস্যৰ বাবে 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান অসম চৰকাৰৰ। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল তাৰ ভিতৰত 22,000 মহিলাক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে টকা। তাৰপিছত কোৱা হৈছে 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো
আবেদনকাৰীক এই আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হ'ব। তো যিসকলে এতিয়ালৈকে টকা পোৱা নাই অহা ডিচেম্বৰ মাহৰ ভিতৰত লাভ কৰিব টকা। তো ধন্যবাদ।